অসমীয়াৰ হিয়াৰামঠু তথা যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰব জুবিন গাৰ্গৰ স্মৃতিত জামুগুৰিহাটৰ ধলাইবিলত অনুষ্ঠিত কৰা হয় এক বেশাল সৰ্বধৰ্ম প্ৰাৰ্থনা অনুষ্ঠান। ধলাইবিল, বৰমতা আৰু ১ নং বৰপথাৰ গাঁৱৰ ৰাইজৰ উদ্যোগত অনুষ্ঠিত এই সৰ্বধৰ্ম অনুষ্ঠান। অনুষ্ঠানটোত খোল প্ৰসংগ, নাম প্ৰসংগ, কোৰাণ পাঠ, খ্ৰীষ্টীয় প্ৰাৰ্থনা, বেংগলী সংকীৰ্তন, বৌদ্ধ প্ৰাৰ্থনা, পাল্লাম আদি অনুষ্ঠিত কৰা হয়। ২০ৰো অধিক ধৰ্মীয় পন্থাৰ সহযোগত অনুষ্ঠিত হোৱা সৰ্বধৰ্ম প্ৰাৰ্থনা অনুষ্ঠানটি শুভাৰম্ভ কৰে নদুৱাৰ সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই। এখন ছবিৰ কামত ভৰলীপৰীয়া কন্যকা বহুমুখী পামত ৪০টাকৈ দিন কটোৱা স্মৃতি ৰোমন্থন কৰি আৱেগিক হৈ পৰে বিধায়কগৰাকী। প্ৰিয় শিল্পীগৰাকীৰ স্মৃতিত নদুৱাৰ সমষ্টিত এখন নাহৰ উদ্যানৰ লগতে জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি স্থাপনৰ কথা উল্লেখ কৰে বিধায়ক পদ্ম হাজৰিকাই। সকলো জাতি, ধৰ্ম, ভাষাৰ মানুহ একত্ৰিত হৈ জুবিন গাৰ্গ জনতাৰ শিল্পী, আমাৰ হিয়াৰামঠু, সকলো জাতি জনগোষ্ঠী ধৰ্মৰ মানুহৰ কাৰণে তেওঁ হিয়াৰামঠু। তেওঁ আত্মাৰ শান্তিৰ কাৰণে, তেওঁৰ স্মৃতি যুগমীয়া কৰি ৰাখিবৰ কাৰণে, তেওঁৰ মৃত্যুত যিমান মনত শোক পাইছে সেই শোক যাতে পাতলাই তেওঁৰ সৃষ্টিৰাজিক যাতে হৃদয়ত স্থাপন কৰি জাতিৰ কাৰণে, দেশৰ কাৰণে কাম কৰিব পাৰে, তাৰ চিন্তাৰে আজি ইয়াত এই সৰ্বধৰ্মীয় পাঠ সকলো মানুহ মিলি ধনী দুখীয়া শিশুৰ পৰা বৃদ্ধলৈকে সকলোৱে মিলি সেই সৰ্বধৰ্মীয় পাঠ ইয়াত অনুষ্ঠিত কৰাটো আৰু মই অংশগ্ৰহণ কৰিবলৈ পাই নিজকে ধন্য মানিছোঁ এনেধৰণৰ মহান অনুষ্ঠানত। আৰু এই অনুষ্ঠানত অংশগ্ৰহণ কৰি মই প্ৰাৰ্থনা জনাইছোঁ তেওঁৰ শান্তিৰ কাৰণে, তেওঁৰ সৃষ্টিৰাজিক অমৰ কৰি ৰাখিবৰ কাৰণে, তেওঁ যিহেতু মানৱ প্ৰেমৰ চিন্তা, সেই আদৰ্শ প্ৰতিষ্ঠা কৰিবলৈ গীতৰ মাজেৰে গৈছিল, সি যেন প্ৰতিষ্ঠা হৈ থাকক, হৃদয়ত থাকক। আৰু তেওঁৰ আজি এই মৃত্যুটো কোনো সহজকৈ ল'ব পৰা নাই। ই এক হত্যাকাণ্ড বুলি মানুহে সন্দেহ কৰে।